আজিও বানৰ কবলত চিপাঝাৰৰ বহু অঞ্চল চিপাঝাৰৰ পশ্চিম প্ৰান্তৰ দুনি টেঙেৰা ভেৰুৱা কাহিতলি আদিকে ধৰি কেবাখনো গাঁও জলমগ্ন হৈ আছে ডিমিলা আৰু কালপানী নৈৰ বাঢ়নী পানীয়ে বিপৰ্যস্ত কৰি তুলিছে চিপাঝাৰৰ জনজীৱন আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ আলীয়ে হয় জেনিয়ে চাই তেনিয়ে আসলতে এনে ধৰণে বাঢ়নী পানীয়ে কবলত পৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক ইতিমধ্যে জনবসতিপূৰ্ণ এলেকা বাঢ়নী পানীয়ে প্লাবিত কৰিছে কোনো লোক মূল পথলৈ ওলাই আহিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে যাৰ ফলত আসলতে সমস্যা গতানুগতিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু আমি স্থানীয় লোক আছে এই সকল লোক দেখুৱাইছো এই পথছোৱাত এই ওখ পথছোৱাত এনে ধৰণে তেওঁলোকে সময় অতিবাহিত কৰিছে আৰু তেওঁলোকৰ ৰান্ধনী ঘৰত পানী তেওঁলোকৰ থকা ঘৰত পানী যাৰ ফলত আসলতে তেওঁলোকে এতিয়া এনে ধৰণে পথত আশ্ৰয় লৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে ঘৰত যোৱা নাই এতিয়ালৈকে ঘৰত যোৱা নাই হয় ৰাতিৰ অৱস্থাটো কেনেকুৱা আপোনাৰ ঘৰৰ অৱস্থাটো বেয়াই হৈছে পানী উঠিছে নহয় ঘৰতে একো উপায় নাই গৰু চালি আছে বাটত বান্ধাই আছে আমি আহি পেলাই ইয়াতে ৰৈ আছোঁ আৰু এতিয়া এজিছ বাইদেউ আহিল গুচি গ'ল মণ্ডল আহিল গুচি গ'ল তাৰপিছত কি হয় নাজানো এতিয়া ৰাতিলৈকে কি হয় কোনে আকৌ খাব পোৱা নাই যেন মানুহ ৰৈ আছে মই শিবিৰত মানুহ বসতি কৰিছে আমাৰ সেই চুবাটো মানুহ আছে 15-20 ঘৰ মানুহ ৰৈ আছে তাতে একো খাবলৈ পোৱা নাই কোনো মানুহ এতিয়ালৈকে ঘৰত বনাব জাগা নাই চব পানী উঠিছে পাকঘৰ বৰঘৰ গোহালি ঘৰ চব পানী উঠিছে আমি জানিব পাৰিছোঁ বহু লোকৰ বাসগৃহত ইতিমধ্যে এবুকু পৰ্যন্ত পানী হৈছে গৈ এতিয়ালৈকে প্ৰশাসনিকভাৱে আপোনালোকৰ কোনো ৰাইজ সাহায্য এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে এনেকুৱা হোৱা নাই এজিছ বাইদেউ আহিছিলে আৰু মণ্ডল আহিছে গামবুঢ়া আহিছে আহি চাই গুচি গৈছে হ'ব বুলি কৈ ৰাইজৰ সন্তান দি গুচি গৈছে তেওঁলোকে এতিয়ালৈকে একো বস্তু পোৱা নাই জানিব বিচাৰিম পাথৰঘাট ৰাজহ চক্ৰৰ কেইখন গাঁও আচলতে এনেধৰণে বাঢ়নী পানীৰ কবলত বৰ্তমান আমাৰ এই অঞ্চল বেছিখিনি হৈছে তথাপিতো আমাৰ দুনি টেঙেৰা হেৰি হুছেইন চুবুৰী মাউৰীপাৰা এই অঞ্চলটো হৈছে প্ৰায় আমাৰ গোটেইখিনি দুনি পঞ্চায়তৰ হৈছে বেছিখিনি সকল লোক যিয়ে আচলতে এতিয়া এনেধৰণে এই ওখ স্থানত তেওঁলোকে এনেধৰণে সময় অতিবাহিত কৰিছে আৰু আমি কিছু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম দাদা ইফালে আহিব আমি জানিবলৈ যত্ন কৰিম আপোনালোকে পশু খাদ্য বা মানুহৰ কিবা খাদ্যৰ ব্যৱস্থা এতিয়ালৈকে প্ৰশাসনিকভাৱে যোগান ধৰা হৈছেনে বাৰু নাই বৰ্তমান আমি একো বস্তু পোৱা নাই আমাৰ যেটো বানপানীৰ পৰিস্থিতিটো বহুত তাৰমানে কি কয় বহুত টান হিচাপে মান চলি আছে কিন্তু কথা হ'লে আমি সাহায্য বুলি ভাবে একো বস্তু পোৱা নাই কিন্তু বাইদেউ ডিচি বাইদেউ আমাৰ ইয়াতে আহি গৈছে আহি যে চাই গৈছে আমাৰ দুনিটো এটা মানে কেম্প হৈছে প্লাছ আমাৰ পদ্মথানতো এটা শিবিৰ বহিছে গতিকে আমি বৰ্তমানলৈকে কোনো বস্তু পোৱা নাই ইফালে জানো আমাৰ গৰু ছাগলী আৰু বিসৰ্জন মানে বহুত মানে অসুবিধাৰ মাজত পাইছোঁ মানুহৰ বাদেও কিন্তু কথা হ'ল যিহেতু আমাৰ যাতায়াত তাৰ পিছত আমাৰ বহুত অসুবিধা হৈছে খোৱা লোৱাৰ ক্ষেত্ৰৰ পৰা বহুত অসুবিধা হৈছে কিন্তু আমাক বৰ্তমান কোনো সাহায্যৰ পৰা কোনো মানে আমি এটা বস্তু পোৱা নাই তাৰ কাৰণে মই আমাৰ চৰকাৰৰ ফালৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেওঁলোকে যেন আমাক কিবা মানে সাহায্য বিতৰণ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ নমস্কাৰ আচলতে স্থানীয় ৰাইজৰ বৰ্ণনা এয়া বানপীড়িত ৰাইজৰ বৰ্ণনা তেওঁলোকে এনেধৰণে আচলতে যথেষ্ট সময় তেওঁলোকে বানৰ মাজত তেওঁলোকে এনেধৰণে সময় অতিবাহিত কৰিবলগীয়া হৈছে আৰু ইতিমধ্যে তেওঁলোকে বৰ্ণনা দিছে যে পশু খাদ্যৰ নাটনি হৈছে মানুহৰ খাদ্যৰ নাটনি হৈছে আৰু মই দেখুৱাইছোঁ যেনিয়ে চাই তেনিয়ে আচলতে এনেধৰণে বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে এই বিস্তীৰ্ণ এলেকা বসতিপূৰ্ণ এলেকাসমূহ এতিয়া মানুহ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে এতিয়া আপোনালোকৰ যিসমূহ আই মাতৃ তেওঁলোক ক'ত আছে বাৰু এতিয়া আপোনালোকৰ আমাৰ এতিয়া এই শিবিৰত যাব ওলাইছে ঘৰতে আছিল ঘৰতো পানী উঠিছে গতিকে শিবিৰত মানে বস্তুবিলাক লৈ যাব আমি কিছু মতা মানুহ থাকিব লাগিব কাৰণ গোটেই বস্তুবিলাক নিব নোৱাৰিতো বয় বস্তুবিলাক এতিয়া ওপৰত তুলি থোৱা আছে এই বস্তুবিলাক তাৰমানে আলেই ধৰ ৰছীৰে বান্ধিও কিছু বস্তু থোৱা হৈছে এনেকুৱাকৈ থোৱা হৈছে সমস্যা যথেষ্ট হৈছে এতিয়া গৰু ছাগলীক মানে একো ঘৰতো দিব নোৱাৰি ৰাস্তাটো উলিয়াব নোৱাৰি আমাৰ ঘৰৰ অলপ আগত এই ধুনীয়া কয় এই গতিকে ৰাস্তাটো মানে ঘাঁহ চাহটো নায়ে খেৰো দিব নোৱাৰা মানে পৰিস্থিতি হৈছে পানী হৈছে নাৱৰ ব্যৱস্থা হৈছে নাই কিবা ব্যৱস্থা হোৱা নাই এই প্ৰশাসনিকভাৱে এই SDC বাইদেউ আহি গৈ মানে মানুহখিনিক শিবিৰত মানে থকাৰ মানে ব্যৱস্থা কৰি দিছে ইয়াতে মানে কিবা কিবি মানে চাউল দালি এইবিলাক যোগান ধৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে মনোজ আলী আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিয়ে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে তেওঁলোকে